থাম্বনেল চাই হয়তো গমে পাইছা যে এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ এক্সাৰচাইজ নাম্বাৰ 8.1ৰ বিষয়ে মানে মেথছৰ এক্সাৰচাইজ নাম্বাৰ 8.1ৰ বিষয়ে তো বহুত শিক্ষকে আমাক এনেকৈ কয় যে ত্ৰিকোণমিতিটো বহুত টাফ এইটো বুজি পোৱাত বহুত দিগদাৰী হয় একো নহয় একদম ইজি হয় জাষ্ট বেছিক কথাখিনি যদি জানা তেতিয়াহ'লে গোটেইখিনি বস্তু তুমি ইজিলি সলভ কৰিব পাৰিবা আৰু বেছিকখিনি মই আলোচনা কৰিছোঁ ভিডিঅ' নম্বৰ 1, 2 আৰু 3 তো সেইখিনি বস্তু চাই ল'বা তাৰপিছত বাকীখিনি চালে নিশ্চয় বুজি পাবা তথাপি যে কিবা সমস্যা থাকে কমেণ্ট কৰি জনাবা আৰু এটা আশা ৰাখিছোঁ যে চেনেলটোত নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে জনাবাচোন ভিডিঅ'টো ক'ৰ পৰা চাই আছা ঠিক আছে এতিয়া চোৱা ইয়াতে এক্সাৰচাইজ নাম্বাৰ 8.1ৰ কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে এ বি চি এটা ত্ৰিভুজৰ বি কোণটো সমকোণ এ বি মানে 24 বি চি মানে 7 তেন্তে তলত দিয়াবিলাক উলিয়াব লাগে চাইন এ কছ এ চাইন চি কছ চি তো একেবাৰে ইজিলি আমি সলভ কৰিম তো ভয় খাবলগীয়া একো নাই পোনপ্ৰথমে এটা ত্ৰিভুজ আঁকি লোৱা ত্ৰিভুজটোত কি কৈছে ইয়াতে বি কোণটো কি কৈছে সমকোণ বুলি কৈছে তেতিয়াহ'লে এইটোক বি দি দিয়া এইটোক দি দিয়া এ এইটোক দি দিয়া চি এতিয়া নেক্সট কোৱা হৈছে এ বি মানে কিমান ইয়াতে এ বিৰ দৈৰ্ঘ্য দিয়া আছে 24 বি চিত দিয়া আছে 7 তো ইয়াতে লিখি দিয়া যে এ বি মানে হৈছে ইয়াতে এ বি মানে হৈছে 24 আৰু বি চি মানে হৈছে 7 ওকে তেতিয়াহ'লে আমাক ইয়াতে উলিয়াব লাগে চাইন এ কছ এ চাইন চি কছ চি চ' এইটোক আমি ডাইৰেক্ট উলিয়াব নোৱাৰিম আমি এতিয়া পোনপ্ৰথমে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কেনে এই কৰ্ণটো উলিয়াব লাগিব মনত ৰাখিবা কৰ্ণ উলিয়াব লাগিব তো পোনপ্ৰথমে যদি আমি চাওঁ ইয়াতে আমি কি লিখিম এনেকৈ লিখিবা যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ বা উপপাদ্যৰ পৰা পাওঁ যে সূত্ৰৰ পৰা পাওঁ এতিয়া পাইথাগোৰাছৰ সূত্ৰটো কি আছিল পাইথাগোৰাছৰ সূত্ৰটো আছিল যে কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ বা তুমি এইটো ক'ব পাৰা যে কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ তো তেতিয়াহ'লে ইয়াতে চোৱা কৰ্ণটো কি আছে এ চি তো তুমি লিখি দিয়া ইয়াতে এ চি স্কোৱাৰ ইয়াতে ভূমিক ধৰি লোৱা ইয়াতে এ বি তো লিখি দিয়া এ বি স্কোৱাৰ প্লাছ ইয়াতে লম্ব কি আছে বি চি চ' ইয়াতে লিখি দিয়া বি চি স্কোৱাৰ তো নেক্সট এটা নিয়ম আছিল যদি এইফালে মানে বাওঁফালৰ পৰা আমি ৰোড উঠাই দিওঁ সোঁফালে স্কোৱাৰ উঠাই দিওঁ সোঁফালে কি আহিব ৰোড ওভাৰ আহিব এতিয়া এ বি মানে কিমান আছে 24 চ' লিখি দিয়া 24 স্কোৱাৰ বি চি মানে আছে 7 চ' লিখি দিয়া 7 স্কোৱাৰ এতিয়া নেক্সট কাম হ'ল 24ক স্কোৱাৰ কৰিলে মানে 24ৰ লগত যদি তুমি 24 পূৰণ কৰা তেতিয়াহ'লে তুমি পাই যাবা 576 তো এতিয়া লিখি দিয়া 576 আৰু 7ক স্কোৱাৰ কৰি কিমান পাবা 49 তেতিয়া দুটাক যদি প্লাছ কৰা 49 যদি এইটো প্লাছ কৰা তেতিয়াহ'লে পাই যাবা 625 এইটো আছিল 25 স্কোৱাৰৰ ভেলু তেতিয়া স্কোৱাৰত কেনচেল কৰিলে ইয়াতে কিমান পাবা 25 তো তাৰ মানে এইটো হৈ গ'ল আমাৰ 25 বুজি পালো এইখিনি এতিয়া আমাক উলিয়াব লাগিব চাইন এ তো চোৱা যদি তুমি এইটো এ কোণ হিচাপে লোৱা তেতিয়াহ'লে এইটো কি হ'ব লম্ব এইটো কি হ'ব ভূমি এইটো কি হ'ব কৰ্ণ তেতিয়াহ'লে এইবাৰ যদি তুমি চাইন এ উলিয়া তো চাইন এ তো কি উলিয়াব লাগে চাইন এ চাইন মানে কি আছিল লম্ব বাই কৰ্ণ তো ইয়াতে লম্ব কি আছে ইয়াতে লম্ব আছে আমাৰ বি চি চ' ইয়াতে লিখি দিয়া বি চি ইয়াতে লম্ব আছে কি আমাৰ বি চি আৰু ইয়াতে কৰ্ণ কি আছে এ চি তো ইয়াতে বি চিৰ ভেলু কিমান আছে ইয়াতে বি চিৰ ভেলু আছে 7 চ' তেতিয়াহ'লে ইয়াতে লিখি দিবা 7 আৰু এ চি ভেলু আছে 25 হৈ গ'ল সমাধান নেক্সট চোৱা কি উলিয়াব লাগে নেক্সট উলিয়াব লাগে কছ এ তো কছ মানে কি আছিল ভক মানে ভূমি বাই কৰ্ণ তো ভূমি ইয়াতে কি আছে এ বি তো লিখি দিয়া এ বি ইয়াতে কৰ্ণ কি আছে এ চি তো লিখি দিয়া এ চি তেতিয়াহ'লে এ বি মানে কিমান ইয়াতে এ বি মানে কিমান আছে 24 চ' লিখি দিয়া 24 আৰু ইয়াতে এ চি মানে কিমান পাইছোঁ 25 চ' হৈ গ'ল ইয়াৰ সমাধান এতিয়া নেক্সট কুৱেশ্যনত কি উলিয়াব লাগে এইটো আছিল 1ত এতিয়া 2ত চাম আমি এতিয়া 2ত এটা কাম কৰা আকৌ ত্ৰিভুজটো ইয়াতে আঁকি লোৱা ওকে ইয়াতে আছিল কি আমাৰ চি ইয়াতে আছিল কি আমাৰ বি ইয়াতে আছিল এ ইয়াতে এইটো আছিল 25 এইটো আছিল 24 এইটো আছিল আমাৰ 7 তো চোৱা এইবাৰ উলিয়াব লাগিব আমাৰ চাইন চি তো ফাৰ্ষ্ট কথা চাইন মানে কি লম্ব বাই কৰ্ণ এইটোতো ফিক্সড তো এতিয়া আমি যদি চি কোণ হিচাপে চাওঁ তেতিয়াহ'লে আমাৰ লম্ব হ'ব এইটো আৰু ভূমি হ'ব এইটো মানে কি শিকিছিলোঁ যে যিটো কোণ লোৱা হয় তাৰ বিপৰীত কোণটো হয় বিপৰীত বাহুটো হয়
লম্ব আৰু কৰ্ণৰটো সদায় কৰ্ণ থাকে আৰু লগত যেটো লাগি থাকে এটো হয় ভূমি তেতিয়াহ'লে ইয়াতে লম্ব কিমান আছে ইয়াতে লম্ব আছে এ বি কৰ্ণ কি আছে এ চি তেতিয়াহ'লে লম্বৰ ইয়াতে ভ্যালু কিমান আছে 24 তেতিয়াহ'লে কি আহিব 24 ডিভাইডেড বাই কৰ্ণ কি আছে এ চি ডিভাইডেড বাই 25 আহি যাব হৈ গ'ল এটো নেক্সট চোৱা সাইন চি গ'ল এতিয়া কস চি কস মানে কি আছিল ভক মানে ভূমি বাই কৰ্ণ ইয়াতে ভক ভূমি বাই কৰ্ণ ভূমি ইয়াতে কি আছে ভূমি আছে ইয়াতে বিসি ইয়াতে কৰ্ণ কি আছে কৰ্ণ আছে এসি তো বিসি ভ্যালু কিমান 7 ইয়াতে এসিৰ ভ্যালু কিমান আছে 25 হৈ গ'ল এইখিনি সমাধান ইয়াত ইমান টাফ একো নাই বুলি ভাবো মই ওকে এতিয়া চাম আমি নেক্সট কোৱেশ্চন নাম্বাৰ 2 তেতিয়া কোৱেশ্চন নাম্বাৰ 2 ধুনীয়াকে চিত্ৰ দিয়া আছে কিন্তু এক্সামত চিত্ৰ দিয়াৰ চান্সেছটো অকমান কম থাকে সো চিত্ৰখিনি নিজে আমি আঁকা শিকিব লাগিব এতিয়া চোৱা চিত্ৰটো দিয়া আছে পোনপ্ৰথমে আমি চিত্ৰটো আঁকিম এতিয়া চিত্ৰটো যদি চাও তে চিত্ৰটো এনেকৈ দিয়া আছে যে পোনপ্ৰথমে এনেকৈ গৈছে এইটো আছে আমাৰ কিউ এইটো আছে আৰ এইটো আছে পি ইয়াত আছে 12 ইয়াত আছে 13 ইয়াত আমাক কি কৈছে যে 10p আমাক উলিয়াব লাগে 10p মাইনাস cot r 10p মাইনাস cot r আমাক উলিয়াব লাগে তো পোনপ্ৰথমে আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা এই কিউ আৰৰ ভ্যালুটো আমি উলিয়াই লম ওকে কিউ আৰ উলিয়াই লম তাৰ পিছত 10p উলিয়াম cot r উলিয়াম উলিয়াই কিনে আমি ক্যালকুলেট কৰিম তাৰ পিছত আমাৰ এটোৰ आंसर পাই যাম ওকে তো পোনপ্ৰথমে চোৱা ইয়াত আমি কি লিখিম যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাও কি পাম পাইথাগোৰাছৰ সূত্ৰৰ পৰা যে কৰ্ণ স্কয়াৰ ইজ ইকুৱেলস টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ তো চোৱা ইয়াতে ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ নকৈ কিনে তুমি ডাইৰেক্ট কিউ আৰ স্কয়াৰ প্লাস পি আৰ স্কয়াৰ ক'ব পাৰা কিন্তু ইয়াতে আমি এক্স্যাক্টলি নাজানো কোনটো ভূমি কোনটো লম্ব হয় না নাই তেতিয়াহ'লে ইয়াৰ পৰা লিখি দিছো কৰ্ণ ইয়াতে স্কয়াৰ উঠাৰ লগে লগে ইফালে কি হ'ব ৰুট ওভাৰ ইয়াতে ভূমি সৰি এটা বস্তু ইয়াতে চাব লাগিব যে আমাক উলিয়াব লাগে কি এটো উলিয়াব লাগে মানে কিউ আৰ উলিয়াব লাগে তো কিউ আৰ উলিয়াব লাগে তেতিয়াহ'লে এটা কাম কৰিম ইয়াতে যদি চাও যে পোনপ্ৰথমে ইয়াতে চাই লোৱা কৰ্ণ মানে কি আছে ইয়াতে পি আৰ তো পি আৰ স্কয়াৰ ইজ ইকুৱেলস টু ইয়াতে ভূমি মানে কি আছে ভূমি মানে আছে আমাৰ ইয়াত কিউ আৰ সো কিউ আৰ স্কয়াৰ প্লাস ইয়াতে লম্ব কি আছে পি আৰ পি কিউ সো লিখি দিয়া পি কিউ স্কয়াৰ তেতিয়াহ'লে আমাৰ উলিয়াব লাগে কিউ আৰ তো তেতিয়াহ'লে ইয়াতে পি আৰ স্কয়াৰ এটো লেফটত আহিলে কি হ'ব মাইনাস ইয়াতে কি হৈ যাব পি কিউ স্কয়াৰ এইফালে লিখিব লাগিব কিউ আৰ স্কয়াৰ তো লিখিলা লিখাৰ পিছত এবাৰ যদি তুমি চোৱা পি আৰ মানে ইয়াতে কিমান আছে 13 সো ইয়াতে লিখি দিলা 13 স্কয়াৰ পি কিউ মানে কিমান আছে 12 সো লিখি দিয়া 12 স্কয়াৰ আৰু এইফালে লিখি দিয়া কিউ আৰ এটা কিউ আৰ স্কয়াৰ উঠাই দিয়াৰ লগে লগে কি হ'ব আন এটা ফালে কি হ'ব আন এটা সাইডত ৰুট ওভাৰ আহি যাব তো ৰুট ওভাৰ আহিল তো 13 স্কয়াৰ মানে কিমান পাও আমি 13 স্কয়াৰ মানে আমি গম পাও যে 13 যা 169 মাইনাস 12 স্কয়াৰ 12 স্কয়াৰ মানে কিমান 12 12 গুণ 144 ইয়াতে কিউ আৰ ৰাখি দিয়া তো তেতিয়াহ'লে 169 ৰ পৰা যদি 144 গৈ যায় কিমান পাবা 25 তাৰ মানে কিউ আৰৰ ভ্যালু 25 কাৰ স্কয়াৰ নাম্বাৰ 5 ৰ তেতিয়াহ'লে কিউ আৰ ভ্যালুটো কিমান পালা 5 তাৰ মানে ইয়াৰ পৰা কিউ আৰটো পালা 5 এতিয়া আমাৰ নেক্সট কাম হৈছে কি আমাৰ 10p উলিয়াব লাগে আমাক উলিয়াব লাগে 10p সো 10p কেনেকৈ উলিয়াম ইয়াতে লিখিছো ইয়াৰ পিছত ইয়াতে লিখিছো 10p তো p কোন হিচাপে যদি তুমি চোৱা p কোন হিচাপে তেতিয়াহ'লে এটো হৈ যাব লম্ব এটো হৈ যাব ভূমি এটো কৰ্ণটো সদায় কৰ্ণ তো তেতিয়াহ'লে 10 মানে কি আছিল 10 মানে আছিল ভক লক ভক লভ মানে লম্ব বাই ভূমি ওকে লম্ব বাই ভূমি আছিল হয় না নাই 10 মানে আছে লম্ব বাই ভূমি তো তেতিয়াহ'লে লম্ব মান কিমান আছে 5 ভূমিৰ মান কিমান আছে ইয়াতে ভূমিৰ মান 12 তো 5/12 ইয়াতে ৰাখি দিয়া হৈ গ'ল এটো নেক্সট আমি চাম নাম্বাৰ 2 কি আছে cot r আছিল cot r তো চোৱা cot r তো ইয়াতে লিখি দিয়া cot r এতিয়া r কোন হিচাপে এতিয়া আমাক r কোন হিচাপে চাব লাগিব তেতিয়াহ'লে লম্ব আৰু ভূমিটো চেঞ্জ হৈ যাব যদি তুমি r কোন হিচাপে লোৱা তেতিয়াহ'লে এইটো কোন হিচাপে ললে এইটো হৈ যাব লম্ব এইটো হৈ যাব ভূমি তো তেতিয়াহ'লে ইয়াৰ পৰা cot r মানে cot মানে কি আছিল cot আছিল 10 ৰ বিপৰীত মানে এটো আছিল ভূমি বাই
লম্ব। তেতিয়াহ'লে এইবাৰ কট আৰ ভূমি কিমান আছে এতিয়া 5, লম্ব কিমান আছে 12। তো দিয়াৰ ফৰ আমাক উলিয়াব লাগে 10p মাইনাছ কট আৰ। এতিয়া 10p 10ৰ ভেলু কিমান আছে 5/12 মাইনাছ কটৰ ভেলু কিমান আছে 5/12। তো 5/12ৰ পৰা 5/12 কেনচেল কৰি কিমান পাবা 0। তো কুৱেশ্যন নাম্বাৰ 2ৰ এনসাৰ হৈ গ'ল 0। ওকে, একেদৰে এতিয়া আমি কুৱেশ্যন নাম্বাৰ 3ৰ সমাধান উলিয়াব পাৰিম। কুৱেশ্যন নাম্বাৰ 3ত কি দিয়া আছে চোৱা। কুৱেশ্যন নাম্বাৰ 3ত আমাক ইয়াতে দিয়া আছে যে যদি সাইন a ইজ ইকুৱেলছ টু 3/4 তেন্তে কস a আৰু tan উলিয়াব লাগে। সাইন a মানে কিমান 3/4, মনত ৰাখিবা সাইন a মানে 3/4। তো ইয়াতে দিয়া আছে কুৱেশ্যন নাম্বাৰ 3 যে সাইন a ইজ ইকুৱেলছ টু কিমান আছে 3/4। এতিয়া পোনপ্ৰথমে ইয়াতে এটা চিত্ৰ আঁকি দিয়া। ওকে, ইয়াক নাম দিলো আমি বি, ইয়াক নাম দিলো এ, ইয়াক নাম দিলো আমি সি, এইটো কোণ দিলো 90 ডিগ্ৰী। এতিয়া ইয়াতে কৈছে সাইন এ, সাইন মানে কি আছিল সাইন মানে আছিল আমাৰ লম্ব বাই কৰ্ণ। এইটো মনত ৰাখিবা সাইন মানে আছিল লম্ব বাই কৰ্ণ। চ' তেতিয়াহ'লে এই এ কোণ হিচাপে এইটো হৈ যাব ইয়াৰ লম্ব, মানে বিপৰীত বাহুটো হৈ যায় লম্ব, আৰু লগত যিটো লাগি থাকে সি হৈ যায় ভূমি। মনত ৰাখিবা বাৰে বাৰে এইখিনি বস্তু মই লিখি দিছোঁ ইয়াতে যাতে তোমালোকৰ ভালকে মনত থাকে। ঠিক আছে, এইটো বস্তু মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। আৰু এটা কথা, চেনেলটো যদি নতুনকৈ ভিজিট কৰিছা নিশ্চয় ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ইয়াতে কেৱল 10ৰ মেথছ বুলি নহয়, বাকী প্ৰতিটো বিষয়ৰ কথা ইয়াতে মই ডিছকাছ কৰি আছোঁ। চ' প্ৰতিটো ভিডিঅ' চাই ল'বা, বহুত হেল্পফুল হ'ব আৰু আগন্তুক এক্সামত বহুত ভাল ৰিজাল্ট কৰিব পাৰিবা, সেইটো মোৰ দৃঢ় বিশ্বাস আছে। এতিয়া চোৱা, চ' দিয়াৰ ফৰ তো লম্ব ইয়াতে কিমান আহি গ'ল, ইয়াতে লম্ব আহি গ'ল তাৰমানে 3 আৰু কৰ্ণ আহি গ'ল ইয়াতে 4। ওকে, লম্ব আহি গ'ল ইয়াতে কিমান 3 আৰু কৰ্ণ আহি গ'ল ইয়াতে 4। ঠিক আছে, এতিয়া আমি এটা কাম কৰিব লাগিব, ইয়াৰ আমি এচি মানে কৰ্ণটো ইয়াৰ আমি ভূমিটো উলিয়াব লাগিব। যে ভূমি কিমান আহে সেইটো ভেলু আমি এইবাৰ উলিয়াম। তো চোৱা, ভূমি উলিয়াব গ'লে পাইথাগোৰাছ সূত্ৰৰ পৰা কি পাবা, ইয়াতে কি লিখিবা পাইথাগোৰাছৰ সূত্ৰৰ পৰা পাওঁ। যদি হেণ্ডৰাইটিং বুজাত অকণমান অসুবিধা হয় মোক নিশ্চয় কমেণ্ট কৰি জনাবা, পৰৱৰ্তী ভিডিঅ'ত আৰু লাহে লাহে অকণমান ধুনীয়াকৈ লিখাৰ কাৰণে চেষ্টা কৰিম দিয়া। ঠিক আছে, যে পৰৱৰ্তী ভিডিঅ'ত সেইখিনি বস্তু নিশ্চয় পাই যাবা। তো পাইথাগোৰাছ সূত্ৰৰ পৰা পাওঁ। পাইথাগোৰাছ সূত্ৰৰ পৰা কি পাওঁ, যে পাইথাগোৰাছ সূত্ৰটো কি আছিল যে কৰ্ণ স্কোৱাৰ ইজ ইকুৱেলছ টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। তো যদি আমাক ইয়াতে ভূমি উলিয়াব লাগে তেতিয়া আমি কি লিখিম, যে ভূমি স্কোৱাৰ ইজ ইকুৱেলছ টু কৰ্ণ স্কোৱাৰ মাইনাছ লম্ব স্কোৱাৰ। এইটো কেনেকৈ আহে চোৱা, ভূমিটোক যদি ৰাখি দিয়া এই লম্বটো লেফ্টত আহিলে কি হ'ব, কৰ্ণৰ পৰা মাইনাছ কৰিব লাগিব। লিখিলোঁ। এতিয়া ভূমি মানে কিমান এ বি, তো লিখি দিয়া এ বি স্কোৱাৰ। কৰ্ণ মানে কিমান এ চি, চ' লিখি দিয়া এ চি স্কোৱাৰ। মাইনাছ লম্ব মানে কি আছে বি চি, চ' লিখি দিয়া বি চি স্কোৱাৰ। তেতিয়াহ'লে ইয়াৰ পৰা তুমি স্কোৱাৰ উঠাই দিয়াৰ লগে লগে হ'ব লাগে কি হ'ব ৰুট অভাৰ এ চি মানে কিমান 4, তো 4 স্কোৱাৰ, বি চি মানে কিমান 3 মানে 3 স্কোৱাৰ। 4 স্কোৱাৰ মানে কিমান 4 4 গুণ 16, 3 3 গুণ 9, 16ৰ পৰা 9 গুচি গ'লে কিমান আহিব 7। তাৰমানে এ বিৰ ভেলুটো কিমান পালা 7 চেণ্টিমিটাৰ বা ৰুট অভাৰ 7 পাই গ'লা। এতিয়া তোমাক উলিয়াব লাগে কি, ইয়াতে এতিয়া উলিয়াব লাগে আমাৰ কস এৰ ভেলু উলিয়াব লাগে। কস মানে কি আছিল, সাইন মানে আছিল লক, কস মানে আছিল ভক, মানে ভূমি বাই কৰ্ণ। তো ইয়াতে ভূমি কিমান আছে, ভূমি পাইছোঁ আমি ইয়াতে ৰুট অভাৰ 7। তো ভূমি আছে ইয়াতে এ বি, আৰু ইয়াতে কৰ্ণ কিমান আছে, কৰ্ণ কি আছে এ চি। তেতিয়াহ'লে এ বিৰ ভেলুটো কিমান ৰুট অভাৰ 7 আৰু এ চিৰ ভেলুটো কিমান 4। তেতিয়াহ'লে আনচাৰ কি আহিব ৰুট অভাৰ 7/4। নেক্সট তুমি যদি উলিয়াব যোৱা ইয়াতে কি কৈছে 10 উলিয়া, 10 কি এ, 10 মানে কি আছে লক ভক লম্ব বাই ভূমি, এইটো আছিল 10। তেতিয়াহ'লে 10ত যদি চোৱা তুমি ইয়াতে 10 লম্ব মানে ইয়াতে কিমান আছে, লম্ব আছে বি চি আৰু ভূমি কিমান আছে, এতিয়া ভূমি আছে এ বি। তেতিয়াহ'লে বি চি মানে কিমান ইয়াতে 3 আৰু এ বি মানে কিমান ইয়াতে ৰুট অভাৰ 7। অ'কে,
তেতিয়াহ'লে কিমান পালা 3/√7 আৰু এটা পালো √7/3 তো এইটো হৈ গ'ল কুৱেশ্যন নাম্বাৰ 3 সমাধান সো এইটো ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 1 2 আৰু 3 বিষয়ে আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 4 ৰ পৰা আগলৈকে আলোচনা কৰি যাম তো চেনেলটো সাবস্ক্ৰাইব কৰি কিনে নিশ্চয় সেইখিনি ভিডিঅ' চাই ল'বা ওকে চেনেলটো সাবস্ক্ৰাইব কৰিহে যাবা চেনেলটো সাবস্ক্ৰাইব নকৰি নাযাবা সেইখিনি আশা ৰাখিছোঁ ওকে থেংক ইউ